आपका स्वागत है मेरे YouTube चैनल में। आज का वीडियो होगा आप लोगों के किताब से पाठ 1 ओ फूल। आज मैं आप लोगों को कविता का प्रश्नों के उत्तर देने वाली हूँ। आप लोग अगर नए आए हो तो चैनल को सब्सक्राइब कर दीजिएगा, नए नए वीडियो का नोटिफिकेशन मिलते रहेगा। आज का वीडियो आरंभ करते हैं। एकत चुआ कविताटो मनत राखा। कविता तुम्हालोके मुखस्त करिबा। 2 चुआ प्रथमे कोৱা तार पिছত लिखा। क ফুলে নুফুলে বুলি কিয় কৈছিল? উত্তৰত লিখিবা গৰুৱে আগ খোৱা বাবে ফুলে নুফুলে বুলি কৈছিল। খ প্ৰশ্ন চোৱা গৰুৱে কিয় ফুল খাইছিল? উত্তৰত লিখিবা গৰখীয়াই গৰু নৰখে বাবে গৰুৱে ফুল খাইছিল। গ প্ৰশ্ন চোৱা গৰখীয়াই কিয় গৰু ৰখা নাছিল? উত্তৰ ৰান্ধনীয়ে ভাত নিদিয়ে বাবে গৰখীয়াই গৰু ৰখা নাছিল। ঘ প্ৰশ্ন চোৱা খৰিকটীয়াই খৰি নিদিয়া বাবে কাৰ কি অসুবিধা হৈছিল? উত্তৰত লিখিবা খৰিকটীয়াই খৰি নিদিয়া বাবে ৰান্ধনীৰ ভাত ৰান্ধিবলৈ অসুবিধা হৈছিল। প্ৰশ্ন চোৱা কিয় খৰি শুকোৱা নাছিল? উত্তৰত লিখিবা মেঘে বৰষুণ দিয়াৰ বাবে খৰি শুকোৱা নাছিল। প্ৰথম প্ৰশ্ন চোৱা মেঘে বৰষুণ দিয়াৰ কাৰণ কি আছিল? উত্তৰত লিখিবা ভেকুলীয়ে তুৰ তুৰাৰ বাবে মেঘে বৰষুণ দিছিল। প্ৰশ্ন চোৱা শেষত ভেকুলীয়ে কি ক'লে বাৰু? উত্তৰত লিখিবা শেষত ভেকুলীয়ে বোপা ককাৰ সহজটো নেৰো বুলি ক'লে। এতিয়া আমি আলোচনা কৰোঁ। 3 চোৱা পঢ়া বুজা আৰু লিখা। ক গৰু ৰখে যি গৰখীয়া। খ খৰি কাটে যি খৰিকটীয়া। গ ভাত ৰান্ধে যিয়ে ৰান্ধনী। ঘ কবিতা লিখে যিয়ে কবি। ছবি আঁকে যিয়ে চিত্ৰকৰ। এতিয়া আমি আলোচনা কৰোঁ 4 চোৱা কাষৰ বাকচৰ পৰা উপযুক্ত শব্দ বাছি খালী ঠাই পূৰোৱা। আমাক ইয়াত বাকচত শব্দ দিয়া হৈছে, উপযুক্ত শব্দ আমাক ইয়াত লিখিবলৈ দিয়া হৈছে। মই তোমালোকক উত্তৰ মাতি শুনাম আৰু লিখিয়ে থৈছোঁ মই তোমালোকৰ কাৰণে, ঠিক আছে? ক ভেকুলীয়ে তুৰ তুৰায়। বাকচত চোৱা ইয়াত আছে তুৰ তুৰায়। খ কেঁচুৱাই কলকলায়। ইয়াত আছে চোৱা। গ কুকুৰে ভুক ভুকায়। ক'ত আছে চোৱা ইয়াত আছে। মৌ মাখিয়ে গুণগুণায়। ইয়াত আছে চোৱা গুণগুণায়। মহে কোনকুনায়। ইয়াত আছে চোৱা কোনকুনায়। সাপে ফুচফুচায়। ইয়াত আছে চোৱা। তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা। যদি তোমালোকে নিজৰ কিতাপত লিখা কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা, ঠিক আছে? এতিয়া আমি আলোচনা কৰোঁ 5 বিপৰীত লিংগ বুজোৱা শব্দ লিখা। দমৰা দামৰি বগা বগী কজলা কাজলী ৰজা ৰাণী বুঢ়া বুঢ়ী কণা কাণী। 6 চোৱা তলত দিয়া ধৰণে প্ৰতিটোৰ শব্দ সংখ্যা বঢ়োৱা। আমাক ইয়াত যেনেকৈ এটা উদাহৰণ দিয়া হৈছে, আমাক ইয়াত কি কৰিছে দুটা দিয়া হৈছে পৰাজয় পৰাক্ৰম। আমাক ইয়াত আৰু লিখিবলৈ দিয়া হৈছে, বুজিছানে? এতিয়া মই তোমালোকক মাতি শুনাম, লিখিয়ে থৈ দিছোঁ। পৰৱৰ্তী পৰামৰ্শ পৰাধীন। অপমান অপকাৰ অপযশ অপৰাধ অপবাদ অপৰাজিতা। নিষেধ নিবেদন নিজৰ নিগনি নিবাৰণ। প্ৰতিফলন প্ৰতিশোধ প্ৰতিগৰাকী প্ৰতিশ্ৰুতি প্ৰতিষ্ঠান। আৰম্ভ আশ্ৰয় আহ্বান আকৰ্ষণ আক্ৰমণ আগ্ৰহী। তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। এতিয়া 7 চোৱা। 7ত সাঁথৰ দিয়া হৈছে ভাবা আৰু উত্তৰ উলিওৱা। বৃক্ষ নহয় মই বৃক্ষৰ সন্তান মানুহৰ সেৱা কৰোঁ নাই অভিমান। কাঠ। তোমালোকেও লিখি থৈ দিবা। আজি ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিলোঁ। আশা ৰাখিছোঁ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।